নমস্কাৰ ডিডি অসমৰ আবেলিৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক প্ৰদান অভিযানত 100 কোটি টিকাকৰণ সম্পূৰ্ণ কৰি দেশে ইতিহাস ৰচনা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে যোৱা 24 ঘণ্টাত দেশত 48 লাখৰো অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড টিকাকৰণৰ 100 কোটি অতিক্ৰম কৰাত দেশবাসীৰ অভিনন্দন জ্ঞাপন কৰিছে এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে এই সাফল্যৰ শিখৰত উপনীত হোৱাৰ বাবে চিকিৎসক নাৰ্ছ আৰু ইয়াৰ লগত জড়িত আটাইৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে তেওঁ কয় যে ইয়াৰ জৰিয়তে দেশে ইতিহাস ৰচিলে দেশৰ এই বিজয় ভাৰতীয় বৈজ্ঞানিক উদ্যোগী আৰু 130 কোটি ভাৰতীয়ৰ সামূহিক উদ্যমৰ জৰিয়তে সম্ভৱ হৈছে বুলি তেওঁ কয় দেশে কোভিড টিকাকৰণৰ 100 কোটি সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি পুৱা নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতাললৈ গৈ চিকিৎসক স্বাস্থ্যকৰ্মীসকলক ওলগ জনায় উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে দেশে কোভিড টিকাকৰণৰ 100 কোটি পালি সম্পূৰ্ণ কৰাত এই ক্ষেত্ৰত জড়িত গোটসমূহক অভিনন্দন জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই আটাইলৈ অভিনন্দন জনায় इतिहास में दर्ज हो गया है भारत ने अब से कुछ दूर पहले ही 100 करोड़ वैक्सीन डोज का आंकड़ा पार कर लिया है 100 साल में आई सबसे बड़ी महामारी का मुकाबला करने के लिए देश के पास अब 100 करोड़ वैक्सीन डोज का मजबूत सुरक्षा कवच है ये उपलब्धि भारत की है भारत के प्रत्येक नागरिक की है मैं देश की वैक्सीन मैन्युफैक्चरिंग कंपनियां वैक्सीन ट्रांसपोर्टेशन में जुड़े कर्मयोगियां वैक्सीन लगाने में जुटे हेल्थ सेक्टर के प्रोफेशनल्स सभी का खुले मन से हृदय से बहुत बहुत आभार व्यक्त करता हूं अभी कुछ देर पहले ही मैं राम मनोहर लोहिया हॉस्पिटल में एक वैक्सीन सेंटर से होकर के आया हूं एक उत्साह है और दायित्व बोध भी है कि हमें मिलकर कोरोना को जल्द से जल्द हराना है मैं प्रत्येक भारतवासी को बधाई देता हूं 100 करोड़ वैक्सीन डोज की ये सफलता प्रत्येक भारतीय को अर्पित करता हूं দেশে আজি কোভিড প্ৰতিষেধক প্ৰদানৰ 100 কোটি পালি সম্পূৰ্ণ কৰা উপলক্ষে অসমতো এই সফলতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় উল্লেখযোগ্য যে অসমে আজি পৰ্যন্ত কোভিড প্ৰতিষেধকৰ প্ৰথম পালি 1 কোটি 7 লাখৰো অধিক আৰু দ্বিতীয় পালি 68 লাখ 14273 পালি প্ৰদান কৰিছে একেলৈ ৰাজ্যত এতিয়ালৈকে 2 কোটি 66 লাখৰো অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় নোডেল বিষয়া ডাক্তৰ শশাংক শেখৰ চক্ৰৱৰ্তীয়ে কয় যে ৰাজ্যখনত কোভিড প্ৰতিষেধক অভিযান সফল কৰি তোলাৰ বাবে স্বাস্থ্য কৰ্মীসকলে বিনা দ্বিধাই কাম কৰি আহিছে এটো এটা বহুতে মানে সুখবৰ আমি ক'ব লাগিব যে আমি বহুত কষ্ট যেটি ইনিশিয়ালি ভ্যাকসিন লঞ্চ হৈছিল প্ৰথমতে বহুতখিনি অপপ্ৰচাৰ চলিছিল ভ্যাকসিনটো লৈ প্লাই কিন্তু যেহেতুকে তাৰ পিছত ভ্যাকসিনেশনটো পিক আপ কৰিলে স্পিডটো অলপ গতিটো বাঢ়িলে তাৰ পিছত বাঢ়ি এতিয়া লাহেকে যেতিয়া 100 কোটি হ'ল এটো এটা সন্তোষজনক এটা হেৰি আৰু সুখবৰ আৰু যিমান মানুহ হেল্থ ওয়াৰ্কাৰ ফ্ৰণ্টলাইন ওয়াৰ্কাৰ যিমান কাম কৰিলে ভ্যাকসিনেশন ওয়াৰ্কাৰ্স সবৰ কাৰণে এটা ভাল দিন আজিৰ দিনটো দেশে 100 কোটি লোকৰ কোভিড প্ৰতিষেধক টিকাকৰণ সম্পূৰ্ণ কৰা উপলক্ষে কোকৰাঝাৰ জিলা গোসাইগাঁৱত আজি প্ৰতিষেধক প্ৰদানৰ লগত জড়িত স্বাস্থ্যকৰ্মী সাফাই কৰ্মী আৰু সংবাদ কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয় কোকৰাঝাৰ জিলাৰ গুমা মণ্ডল বিজেপি উদ্যোগত গোসাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ প্ৰাংগণত আয়োজিত এক সম্বৰ্ধনা কাৰ্যসূচীত কোচ ৰাজবংশীয় জাতীয় গামোচাৰে সম্বৰ্ধনা জনোৱা হয় এই কাৰ্যসূচীত ৰাজ্যিক বিজেপি কাৰ্যকৰী সদস্য বিভূতি বৰগয়াৰী প্ৰমুখ নেতা কৰ্মীসকল উপস্থিত থাকে ধন্যবাদ জনাইছো আৰু বিশেষকৈ মোদীজীক আজি 100 কোটি ভেকচিনেশ্যন কমপ্লিট
আজিৰ দিনটো ঐতিহাসিক দিন আমাৰ 130 কোটি জনসংখ্যাৰ ভিতৰত আমাৰ ভাৰতবৰ্ষত 100 কোটিতকৈ বেছি ভেকচিনেশ্যনটো আজিৰ দিনত কমপ্লিট কৰা হৈছে। আমাৰ ভাৰতবৰ্ষৰ লগতে ভাৰতৰ বাহিৰতো বিশ্বৰ বিভিন্ন দেশত আমি ভেকচিনেশ্যন দিয়াত বহুতো সহায় কৰিছোঁ আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু যিটো কাৰ্যসূচীটো আমি লৈছোঁ এই 100 কোটি ভেকচিনেশ্যন দিয়া কমপ্লিট কৰা আজিৰ যিটো প্ৰগ্ৰাম এই প্ৰগ্ৰামটো নৰেন্দ্ৰ মোদীক আমাৰ এই যে স্বাস্থ্যকৰ্মীবিলাকে বহুতো সহায় সহযোগ কৰিছে। এওঁলোকৰ সহায় সহযোগ নহ'লে হয়তো এইটো আজি সম্ভৱ নহ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত 100 কোটি কোভিড প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান সম্পূৰ্ণ হোৱাত সমূহ সমৰত অৱতীৰ্ণ হৈ সহযোগিতা আগবঢ়োৱা স্বাস্থ্যকৰ্মীসকলক আজি বিজেপি ধেমাজি নগৰ মণ্ডলৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয়। ধেমাজি নগৰ স্বাস্থ্য কেন্দ্ৰত থকা আদৰ্শ কোভিড প্ৰতিষেধক কেন্দ্ৰত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে। সাংসদগৰাকীয়ে জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্বাস্থ্যকৰ্মীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত চিকিৎসক, নাৰ্ছ, আশাকৰ্মী আৰু স্বাস্থ্যকৰ্মীসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আৰু এই 100 কোটি মানুহক ভাৰততে নিৰ্মিত ভেকচিন প্ৰদান কৰাৰ কাৰণে মই প্ৰথমতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এই কোভিড মহামাৰীত আমাৰ যিসকল কোভিড যোদ্ধাই নিজৰ প্ৰাণ আহুতি দিলে আৰু যুদ্ধ কৰি ভাৰতবৰ্ষৰ জনসাধাৰণক সুৰক্ষিত কৰিলে তাৰ কাৰণে মই আপোনালোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ নতুনকৈ নিৰ্মাণ কৰি থকা সকলো অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত ৰোগীৰ পৰিয়ালৰ নিশাৰ আশ্ৰয়ৰ ব্যৱস্থা নিশ্চিত কৰা হ'ব। নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ ঝাঝাৰ প্ৰাংগণৰ ৰাষ্ট্ৰীয় কৰ্কট ৰোগ প্ৰতিষ্ঠানত ইনফোচিছ প্ৰতিষ্ঠান বিশ্ৰাম সদন উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ কয় যে কৰ্কট ৰোগী শুশ্ৰূষাৰ বাবে যোৱা লোকৰ বাসস্থান এটা বৃহৎ সমস্যা হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি ইনফোচিছ প্ৰতিষ্ঠানে এইমছৰ ঝাঝা প্ৰাংগণত এই সমস্যা দূৰীকৰণৰ ব্যৱস্থা কৰিলে। দিল্লী, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল, উত্তৰাখণ্ড আৰু হাৰিয়ানাৰ লোকে এই বিশ্ৰাম সদনৰ পৰা উপকৃত হ'ব বুলি তেওঁ কয়। आज 21 अक्टूबर 2021 का ये दिन इतिहास में दर्ज हो गया है। भारत ने अब से कुछ दूर पहले ही 100 करोड़ वैक्सीन डोज का आंकड़ा पार कर लिया है। 100 साल में आई सबसे बड़ी महामारी का मुकाबला करने के लिए देश के पास अब 100 करोड़ वैक्सीन डोज का मजबूत सुरक्षा कवच है। ये उपलब्धि भारत की है, भारत के प्रत्येक नागरिक की है। मैं देश की वैक्सीन मैन्युफैक्चरिंग कंपनियां, वैक्सीन ट्रांसपोर्टेशन में जुड़े कर्मयोगियां, वैक्सीन लगाने में जुटे हेल्थ सेक्टर के प्रोफेशनल्स, सभी का खुले मन से ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি বিহাৰ বিধানসভা ভৱনৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে ৰাজ্যখনৰ উন্নয়নত ৰাজ্যৰ বিধায়কসকলে বিশেষ বৰঙণি আগবঢ়োৱাৰ হকে কাম কৰি আহিছে। তেওঁ কয় যে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাৰ লগতে গণতান্ত্ৰিক প্ৰমূল্যসমূহ ৰক্ষাৰ বাবে আটাই মিলি কাম কৰি যাব লাগিব। তেওঁ কয় যে দেশে কোভিডৰ বিৰুদ্ধে যুঁজ দি 100 কোটি পালিৰ প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ কৰি এক মাইলৰ খুঁটি স্থাপন কৰিলে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে শতবাৰ্ষিকী স্মাৰক স্তম্ভৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিধানসভা प्रांगणत गछ पुली रोपण करे। बिहार की रत्न गर्भा धरती और यहाँ के स्नेही लोगों ने मुझे हमेशा बहुत आकर्षित किया है और इसीलिए जब भी मैं बिहार आता हूं तो मुझे एक सुखद अनुभूति होती है। बिहार में
সমগ্ৰ দেশৰ লগতে অসমতো আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হৈছে গুৱাহাটী মহানগৰী কাহিলীপাৰা চতুৰ্থ অসম আৰক্ষী বাহিনীৰ উদ্যোগত স্মৃতি দিৱস অনুষ্ঠিত কৰা হয় অনুষ্ঠানত দেশৰ হকে প্ৰাণ আহুতি দিয়া অসম তথা সমগ্ৰ দেশৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় অনুষ্ঠানত আৰক্ষীৰ শ্বহীদ লোহিত সোণোৱালৰ নামেৰে কাহিলীপাৰা লক্ষ্মী প্ৰাথমিক বিদ্যালয় নামকৰণ কৰা হয় নামকৰণ প্ৰক্ৰিয়া শুভাৰম্ভ কৰে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে বীৰ শ্বহীদসকলৰ নামেৰে ৰাজ্যৰ বহুকেইখন প্ৰাথমিক বিদ্যালয় নামকৰণ কৰা হ'ব তেওঁ কয় যে যোৱা 2-3 দশকত কৰ্তব্যৰত অৱস্থাত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হোৱা আৰক্ষী 2022 বৰ্ষৰ অক্টোবৰৰ ভিতৰত পদোন্নতি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বিশেষভাৱে উল্লেখ কৰিছে আৰু তাৰ কাৰণে কিছুমান আমি প্ৰগ্ৰাম হাতত লৈছো আজি আপোনালোকে লক্ষ্য কৰিলে আমি কমেমোৰেচন ডে পেৰেড স্মৃতি পেৰেডটো পাতিলো ইয়াৰ পিছত এনেকে এখন স্কুল আমি বকলিয়াত কাৰ্বি আংলঙৰ তাত এখন স্কুল আৰু এজন শ্বহীদৰ নামত আমি নামাকৰণ হ'ব এইকেইটা দিনৰ ভিতৰতে ধুবুৰী আৰক্ষী ছাউনীত আজি দেশৰ হকে প্ৰাণ আহুতি দিয়া আৰক্ষী স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় অনুষ্ঠানৰ শ্বহীদৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় অনুষ্ঠানত ধুবুৰী জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাও আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজি ৰাণী শৰ্মাকে ধৰি আৰক্ষী বিষয়া জোৱানসকল উপস্থিত থাকে পাছত আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকৰ আগত কয় যে জিলাখনৰ মুঠ 18টা শ্বহীদ পৰিয়ালৰ ওচৰলৈ গৈ আজি উচ্চ পদস্থ আৰক্ষী বিষয়াসকলে পৰিয়ালসমূহক সমবেদনা জ্ঞাপন কৰে आज यहाँ पुलिस रिजर्व में पुलिस कमेमोरेशन डे 2021 में आज शोक परेड हुआ है श्रद्धांजलि अर्पण किया जो भी मार्टियर्स है जिन्होंने देश के लिए अपनी जान दी जिन पुलिस वालों বঙাইগাঁও জিলাত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ চাউল বিতৰণ কাৰ্যসূচী অব্যাহত আছে জিলাখনৰ প্ৰতিখন সুলভ মূল্য দোকানৰ জৰিয়তে এই আঁচনিৰ অধীনত চাউলৰ একোখনকৈ বেগ উপভোক্তাক প্ৰদান কৰি থকা হৈছে অন্ন যোজনা চাউলৰ বেগ লাভ কৰি জিলাখনৰ উপভোক্তাসমূহে এই আঁচনিৰ দ্বাৰা দুখীয়া ৰাইজ উপকৃত হোৱা বুলি মত প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত চিৰাং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে জিলাখনৰ সুলেখাগুৰি গাঁও অঞ্চলৰ প্ৰায় 25খন গাঁও স্থাপন কৰি বনাঞ্চল ভূমি বেদখল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কালি বন বিভাগে বনাঞ্চলৰ মাজৰ পৰা 31টা বাসগৃহ উচ্ছেদ কৰে চিৰাঙৰ বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাটোৱাৰী সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে অহা 2 এমাহৰ ভিতৰত বেদখল হোৱা বনাঞ্চলসমূহ মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে তেওঁ কয় যে 2018-2019 বিভিন্ন ঠাইৰ লগতে বহি ৰাজ্যৰ পৰা অহা অজ্ঞাত লোকে বনাঞ্চল ধ্বংসত জড়িত হৈ আহিছে মহিলাকে ধৰি জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰা চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি আৰু অৰুণোদয় আঁচনি ধন 830 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰা তথা নিবনুৱাৰ নিযুক্তি আৰু মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত আজি মৰিয়নি যোৰহাট জিলা কংগ্ৰেছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী প্ৰমুখ্যে নেতা কৰ্মীসকল উপস্থিত থাকে পেট্ৰল ডিজেল তথা নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ ধাৰাবাহিক মূল্য বৃদ্ধি ৰোধ কৰাৰ উপৰি জনসাধাৰণে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি মহানগৰ জিলা কমিটিয়ে গুৱাহাটীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে গুৱাহাটীৰ ৰোটাৰী ক্লাবত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ ববিতা শৰ্মাকে ধৰি মহানগৰ কমিটিৰ নেতা সদস্যসকলে মূল্য বৃদ্ধি ৰোধৰ দাবীত শ্লোগান দিয়ে T20 ক্ৰিকেট বিশ্বকাপত আজি গ্ৰুপ পৰ্যায়ৰ এখন খেলত বাংলাদেশ পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে বাংলাদেশে টছত জিকি বেটিং কৰিবলৈ লয় আৰু বাতৰি যুগুত কৰা পৰলৈকে এটা উইকেটৰ বিনিময়ত 28 ৰান সংগ্ৰহ কৰে আনহাতে নিশা 7:30 বজাত গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেল স্কটলেণ্ড আৰু ওমানৰ মাজত অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে ভাৰতে কালি নিজৰ দ্বিতীয়খন অনুশীলন মেচত অষ্ট্ৰেলিয়াক 9 উইকেটত পৰাজিত কৰে
নগাঁও জিলা ব্ৰহ্মপুৰত নৱম অসম আৰক্ষী বাহিনী মুখ্য কাৰ্যালয় খেলপথাৰত কালিৰ পৰা অসম দৃষ্টিহীন ক্ৰিকেট দলৰ অনুশীলন অনুষ্ঠিত হৈছে প্ৰথমবাৰৰ বাবে ৰাজ্য দৃষ্টিহীনৰ বাবে গঠন হোৱা ক্ৰিকেট দলটোৱে চণ্ডীগড়ত অহা 25 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া কোৱালিফাইং খেলত অৱতীৰ্ণ হ'ব উল্লেখযোগ্য যে গুৱাহাটী নুনমানীত অনুষ্ঠিত হোৱা এক প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষকৰূপে থকা ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ উপ অধিনায়ক ভেংকটেশ ৰাও আৰু তনুময় ভৌমিকে KRU365 সহযোগত অসমত প্ৰথমবাৰৰ বাবে দৃষ্টিহীন ক্ৰিকেট দলটো গঠন কৰে কালিৰ দিনটোত অসমত ৩৯,৬৫৪ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰাৰ পিছত ৩০৮ গৰাকী লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ সৰ্বাধিক ১০৯ শোণিতপুৰৰ ২৪ বৰপেটা আৰু লখিমপুৰ জিলাৰ ২২ গৰাকীকৈ লোক আছে ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৬,০৭,৪২৭ লৈ বৃদ্ধি পাইছে বৰ্তমান ২,২৬৩ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আনহাতে ৫,৯৭,৮৫৯ গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে ইপিনে কালি দিনটো ৰাজ্যখনৰ এজন লোকৰ কোভিডত মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে আবেলিৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি সন্ধিয়া ৬:৩০ সম্প্ৰচাৰ কৰা হ'ব নমস্কাৰ